নমস্কাৰ। আজি আকৌ এটা আপাৰ আদিৰ লগত সংগতি ৰাখি এটা খবৰ বা আপডেট আহিছে। এই আপডেটটো অলপ ডাঙৰে হয় খবৰটো, গতিকে এই খবৰটো মই আপোনালোকক জনাম বুলি ভিডিঅ'টো বনালোঁ। চাবলৈসকল, আমাৰ যিটো আপাৰ আইডি বনাবলগীয়া আছিলে, মানে কাৰ্যাৱলী আছিলে, সেই বিষয়ত মানে এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু স্কুল এডুকেশ্যনৰ পৰা এটা আপডেট আহিছে। মানে আপডেটো আৰু লগতে নিৰ্দেশো বুলি ক'ব পাৰি। গতিকে সেই নিৰ্দেশটো এতিয়া প্ৰতিখন বিদ্যালয়বোৰে জনাটো দৰকাৰ। গতিকে সকলো বিদ্যালয় জানিব লাগে। গতিকে যিহেতু সকলো বিদ্যালয়ে জনাটো দৰকাৰ, সেইবাবে মই এই ভিডিঅ'টো মানে আপোনালোকৰ বাবে সেই মানে খবৰটো আনিলোঁ। চাবলৈসকল চাওক, আমাক আগৰে পৰা আপাৰ আইডি বনাবলৈ কৈ আছিলে। কিন্তু এতিয়া আপাৰ আইডি যিটো বনাবলৈ আমাক দিছে, সেই দিয়াৰ এটা মানে সময়সীমা মানে বান্ধি দিছে চাবলৈসকল, ঠিক আছে। যিহেতু আপাৰ আইডিটো ল'ৰা ছোৱালীবিলাকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ বা জৰুৰী। এতিয়া আমাৰ বাবে যিহেতু সকলো বিদ্যালয়ে মানে ক'বলৈ গ'লে এটাও মানে বহুতো বিদ্যালয় মানে বনোৱা নাই। ইয়াত দিছে চাওক, আপাৰ আইডি যিবোৰ বনাবলগীয়া আছিলে প্ৰি প্ৰাইমাৰী ছেকশ্যনৰ, এই ছেকশ্যনৰ ক্ষেত্ৰত অকল 55.8% বনোৱাইছে বুলি কৈছে মানে সেই বিদ্যালয়, ইমান বিদ্যালয়বোৰে। তাৰপাছত আৰু যদি যাওঁ ক্লাছ 9 to 10 এই ক্ষেত্ৰত আৰু 62% বনাইছে এতিয়ালৈকে। গতিকে এতিয়া মানে কৈছে সোনকালে বনাব লাগে। অকল সেইটো নহয় দেই, সেইটোতো জানিব লাগে বাৰু, সকলোৱে সোনকালে বনাব লাগে বুলি। কিন্তু তাৰ উপৰিও আৰু কিছুমান মানে গুৰুত্বপূৰ্ণ খবৰ আছে ইয়াত। আৰু খবৰটো হ'ল যে আমাৰ যিটো আপাৰ আইডি বনাবলগীয়া আছিলে, সেই আপাৰ আইডিটো আমি এতিয়া বনাই 2024 চনৰ যিটো একাডেমিক ছেশ্যন এইটো শেষ হোৱাৰ আগে বনাই শেষ কৰিব লাগিব বুলি মানে ইয়াত এই যিটো আপডেট, সেই আপডেটটো আহিছে বা খবৰটো আহিছে। আৰু লগতে এইটোও মানে খবৰটো ইয়াত মানে মানে দিয়া হৈছে এই লেটাৰৰ যোগেদি যে আমাৰ প্ৰতি বছৰে, ঠিক আছে, অকল প্ৰতি বছৰ বুলি নহয়, ক'বলৈ গ'লে এভৰি মান্থ, ঠিক আছে। মানে এই বছৰৰ পৰা নহ'ব, সেইটো অহা একাডেমিক ছেশ্যনৰ পৰা হ'ব আৰু মানে প্ৰতি মাহৰ ইয়াত দিয়া আছে চাবলৈসকল। আমি যদি অলপমান চাওঁ আমি গম পাম মানে, ঠিক আছে, এভৰি মান্থ 9th বা 10th, ঠিক আছে, মানে 9 আৰু 10 তাৰিখে, ঠিক আছে, বা 9 আৰু 10 তাৰিখে আমি আপাৰ মানে মেঘা আপাৰ দিৱস হিচাপে আমি পালন কৰিব লাগিব বুলি কৈছে মানে, ঠিক আছে। তাৰমানে সেইটোৱে যে আমি এই যিটো আপাৰ আইডি, এই আপাৰ আইডিটো সংগতি ৰাখি মানে কিছুমান মানে কাৰ্যাৱলী আমাক দিব পাৰে। ইয়াত মানে একজেক্টলি কি কাৰ্যাৱলী দিব বা কি কাম দিব সেইটো লিখা নাই, কিন্তু আমি পিছত গম পাম যেতিয়া এই মেগা আপাৰ দিৱসটো আহে, মানে যেতিয়াৰ পৰা মানে পালন কৰিবলৈ আৰম্ভ হ'ব, তেতিয়াৰ পৰা আমি গম পাম আৰু মানে তেতিয়া নটিচ কিবা এটা আহিবই বা লেটাৰ আহিবই, তেতিয়াৰ পৰা আমি গম পাম। আৰু ইয়াত এইটোকো লিখিছে যে যদিহে 9 আৰু 10 তাৰিখে হলিডে হয় বা ছানডে হয়, তেতিয়াহ'লে নেক্সট দিনাখন মানে এই যিটো মেগা আপাৰ দিৱস আছে, এই মেঘা আপাৰ দিৱসটো মানে আমি পালন কৰিব লাগিব বুলি ইয়াতে দিয়া হৈছে। আৰু ইয়াত আকৌ লিখিছে, এইটো অলপ গুৰুত্বপূৰ্ণ, অলপ বুলি নহয় বহুত, এইটো চাওক, আপাৰ আইডি জেনেৰেশ্যন মাষ্ট বি কমপ্লিটেড উইদিন দ্য 2024 কেলেণ্ডাৰ ইয়াৰ। এইটো চাওক, এইটোকো দিছে অকল মানে 2024 চনৰ মাহলৈকে, মানে মাৰ্চ মাহ বুলি ক'ব পাৰি, কাৰণ যিটো একাডেমিক কেলেণ্ডাৰ নহয় জানো, সেইটো মাৰ্চ মাহলৈকে থাকে। গতিকে সেই মাৰ্চ মাহৰ আগে আমি কামটো শেষ কৰিব লাগিব চাওক। গতিকে এইটো আমাৰ জানিবলগীয়া বহুত গুৰুত্বপূৰ্ণ, আমি জানিবই লাগিব। আৰু লগতে যিহেতু এই যিটো আপাৰ আইডিটো মাৰ্চ মাহৰ আগে কৰিব নহয় জানে, কমপ্লিট কৰিব। গতিকে ইয়াত কৈছে অল দ্য স্কুলছ মাষ্ট document the record of upper ID creation and keep printout of upper ID stored in ডিজিলকাৰ are provided to students। মানে যিবোৰ আপাৰ আইডি মানে ডিজিলকাৰত কৰা হ'ব, ষ্ট'ৰ কৰা হ'ব, সেইটো গোটেই স্কুলবোৰে প্ৰিণ্ট আউট কৰি ল'ৰা ছোৱালীবোৰক মানে দিব লাগে, সেই কথাটো মানে দিয়া হৈছে চাবলৈসকল। গতিকে খবৰটো এইটোৱে আছিলে। গতিকে খবৰটো পাই যদিহে ভাল লাগিছে, আনৰ লগত শ্বেয়াৰ কৰিব, যাতে সকলোৱে খবৰটো মানে সময়মতে পায়। ধন্যবাদ।